Hello friends, welcome back to my Dubai kitchen. মই আজি বনাব গৈ আছো হিঙি মাছৰ তৰকাৰী। মই ঘৰৰ পৰা লৈ আহিছিলো হোমৰ পৰা আৰু মই দুবাই কিচেনত বনাই আছো আৰু এয়া কেৰাহী বহাই দিলো, অলপ জিৰা ফোৰণ দি পিয়াজ দি দিলো আৰু অকণ ভাজি পিয়াজটো নিমখ দি দিলো যাতে সোনকালে পিয়াজটো ৰঙচুৱা হৈ যায়। নিমখৰে হতে অলপমান ভাজি লৈ আছো, ভাজি লৈ মছলাখিনি দিম আৰু এতিয়া এয়া আগতে মই নহৰু পিয়াজ কেঁচা জলকীয়া অকমান আদা সামান্য দি এটা মিক্সিত পেষ্ট বনাই লৈছিলো যাতে ঝোলটো থিকনেছটো ধুনীয়া হয়, সেইকাৰণে এনেকৈ বনাই লৈছিলো আৰু লগতে দি দিলো জিৰা অকমান, হালধি গুড়ি অকমান, জলকীয়া গুড়ি অকমান দি মিক্সিত ধোৱা পানীটো দি অলপ মছলাখিনি ভালকৈ ভুনি ল'ম আৰু মাছখিনি দিয়াৰ আগত মাছটো বইল কৰি আনা ডিপ ফ্ৰিজাৰত থৈ দিছিলো আৰু মছলাখিনি অলপ ভালকৈ ভুনা হ'লে তেল ওলাই আহিলে অলপ ওপৰত তেতিয়া নহ'লে কেঁচা গোন্ধাই থাকিব মছলাখিনি, সেইকাৰণে মছলাখিনি ভালকৈ ভাজিব লাগিব। এয়া ভাজা প্ৰায় হৈ গৈছে, তেল ওলাই গৈছে ওপৰত। এতিয়া এয়া চাক, এতিয়া দি দিম মাছখিনি। ডিপ ফ্ৰিজাৰত থোৱা বগা বগা হৈ গৈছে ডিপ ফ্ৰিজাৰত থোৱাৰ কাৰণে, গতিকে মাছখিনি অলপ মছলাৰ লগত ভালকৈ ভাজিব লাগিব। অলপ মিলাই দি আছোঁ যাতে আগতে ওলাই থ'ব লাগিছিল, ৰুম টেম্পাৰেচাৰত আনি ল'ব লাগিছিলে, কিন্তু নহ'ল। মই ডিপ ফ্ৰিজাৰৰ পৰা ওলাই ডাইৰেক্ট দি দিলোঁ। মাছটো আছিলে বহুত কণীয়ালা আৰু কণীয়ালা মোৰ ছোৱালীয়ে খাই ভাল পায়, তাইৰ কাৰণে আনিছোঁ। লোকেল মাছ খাব, সেইকাৰণে হোমৰ পৰা লৈ আছোঁ, ইয়াতে নাপায়, ডুবাইত নাপায়। মছলাখিনিৰ লগত এয়া মাছখিনি ভালকৈ অলপ সময় ভাজি ল'লোঁ, মছলাখিনি যাতে মাছৰ ভিতৰত সোমায় তাৰ কাৰণে অলপ ভালকৈ ভুনি ল'লোঁ। এতিয়া দি দিম কেঁচা জলকীয়া আৰু অলপ বিলাহীও তাই ভাল পায়, আধা বিলাহী এটা দি দিলোঁ সৰু সৰুকৈ কাটি আৰু অলপ মিলাই দি দিম পানী। তেতিয়া আৰু অলপ থুপথুপীয়া হ'ব মাছৰ তৰকাৰীটো। পানী দি দিলোঁ, পানী দি মিলাই ভালকৈ মিলাই দিলোঁ। মাছখিনিতো ভুনা হৈয়ে গৈছে মছলাৰ লগত, এতিয়া আৰু পানীৰ লগত আৰু অলপ উতলালে ঝোলটো অলপ থুপথুপীয়া হ'ব, যিহেতু কেঁচা জলকীয়া আৰু বিলাহীখিনি অলপ সিজিব লাগিব। 2 মিনিটৰ কাৰণে উতলিব দিছোঁ। এয়া উতল আহি গৈছে, চাক ধুনীয়া থিকনেছ এটা আহিছে আৰু কোনে কোনে ভাল লাগিছে মোৰ তৰকাৰীটো বনোৱা, মোৰ মাছৰ তৰকাৰীটো দেখি ভাল লাগিছে, মোৰ ভিডিঅ' দেখি ভাল লাগিছে, লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ফেচবুকত চালে ফ'ল' কৰি দিব আৰু ইউটিউবত চালে ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক ফ'ল' শ্বেয়াৰ কৰি লগত থাকিব। গতিকে আজি মোৰ তৰকাৰী হৈয়ে গৈছে, এয়া ধুনীয়া চাক, একদম ধুনীয়া থিকনেছ হৈ গৈছে আৰু 1 মিনিট উতলাই বাছ হৈ যাব। গতিকে আজিৰ কাৰণে টাটা বাই বাই, আকৌ লগ পাম নতুন এটা ভিডিঅ' হতে, তেতিয়ালৈকে ভালে সুস্থ থাকিব দেই গাইজ। গতিকে বাই বাই।